বহুত ভাল লাগিছে ভাল লাগে মানে বহুত মানে লোকেল খাদ্য বনাইছে মানে যিটো বস্তু দেখাত গম পাই আমি বহুত এই মানে ভাল আৰু মানে বহুত ভাল পুৰণা বস্তু আহিছে এতিয়া চবে দেখা পাইছে কোনোবা খাইছো কিনি মানে সেই আৰু ভাল আৰু ৱেলকাম টু মাই ইউটিউব চেনেল বিষ্ণুক্স পোনপ্ৰথমে বিষ্ণুক্সৰ দূৰ দূৰণিৰ পৰা চাই থকা বিষ্ণুক্সৰ সমূহ দৰ্শকক ভক্তি ভৰা শ্ৰদ্ধা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু চেনেলটোত যি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে আমি দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ মোবাইলত গৈ পাব গতিকে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'বিলাক সুন্দৰকৈ চাই থাকিব পাৰিব আজিৰ ভিডিঅ'টো স্পেচিয়েল ভোগালী ধামাকা আৰু মোৰ পাছফালে আপোনালোকে নিশ্চয় দেখিছে ভোগালী মেলা এক বিশাল আয়োজন এই আয়োজন কৰা হৈছে দক্ষিণ কামৰূপৰ অন্তৰ্গত বামুণীগাঁৱত গতিকে আপোনালোকক এতিয়া ভিতৰলৈ লৈ গৈ আছোঁ আমি ভিতৰত গৈ আপোনালোকক আমি গোটেইখিনি আমি দেখুৱাম আমি জানিব পৰা মতে আত্মসহায়ক গোটবিলাকে নিজৰ সৃষ্টিৰে কিছুমান সুন্দৰ সুন্দৰ বস্তু তেওঁলোকে নিৰ্মাণ কৰিছে গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ ভালদৰে মন দি চাওক নিশ্চয় ভাল লাগিব এয়া মোৰ পাছফালে আপোনালোকে দেখা পাইছে চেপা জাখৈ লেম চালনী আৰু সেইফালে এটা দেখা পাইছে জুৰকা আমাৰ এইখিনি বস্তু আমাৰ গাঁৱলীয়া সমাজত খুবেই প্ৰয়োজন আৰু এতিয়া আমি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এয়া দেখিছে মা মনসা আত্মসহায়ক গোটে লাড়ু পিঠা সুন্দৰকৈ বনাই এই মেলাত উলিয়াই দিছে আৰু সুন্দৰকৈ ইয়াত দামবিলাকো লিখাই আছে গোটেইখিনি যথেষ্ট ভাল লগা আৰু আমি আপোনালোকক এতিয়া দেখুৱাইছোঁ এয়া দেখিছে বাঁহৰ চুঙাৰ দৈ এই বাঁহৰ চুঙাৰ দৈবিলাকৰ 70 টকা দাম গোটেইখিনি মা মনসা আত্মসহায়ক বস্তু গোটেইখিনি লাড়ু পিঠা সুন্দৰকৈ ইয়াত বাঁহৰ চুঙাৰ দৈ যিবিলাক থানি হয় সেইবিলাক আপোনাৰ ৰেডিমেড কিনি অনা হয় ফ্লাৱাৰ আৰু আপোনাৰ লিভছবিলাক চব এক্সট্ৰা কিনাতো আমি হেণ্ডিক্ৰাফ্ট বনাই দিওঁ আচ্ছা আৰু আপোনাৰ বেম্বো যিবিলাক হয় সেইবিলাক আচ্ছা এইবিলাক বেম্বো হয় এইবিলাক গোটৰ মানুহে বনোৱা হয় আৰু ওমেন কোনোবা থাকে মোৰ মা বনায় পাপাও বনায় আপোনাৰ দেখিছে বেম্বো আপোনাৰ কাপ এইবিলাক সুন্দৰ সুন্দৰ পলিউশ্যন যিটো ফ্ৰী আপোনাৰ সেইবিলাক আমি ব্যৱহাৰ কৰোঁ কিছুমান অকণমান প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে সেইবিলাক কাৰণ চবখিনি আপোনাৰ নেচাৰেল কৰিব নোৱাৰি গোটেইখিনি যিমান পাৰোঁ চেষ্টা কৰিছে আৰু আপোনালোকে চেষ্টা কৰিছোঁ এইবিলাক এটা ইয়াত বনাওঁতে কিমানমান টকা খৰচ হয় আপোনালোকৰ আপোনাৰ গোটেই ভুৱেল সেইটো আমি হিচাপ কৰা নাই এতিয়ালৈকে আমি ফাৰ্ষ্ট ফ্লাৱাৰ সেইটো আপুনি নতুনকৈ কৰিছোঁ যিটো বেম্বটো আগৰ পৰাই আছে এইটো মানে আপোনাৰ কি হয় যেতিয়া ৱাল হেগিঙৰ লগত আপোনাৰ ফ্লাৱাৰটো আপোনাৰ এড কৰিব লাগে তেতিয়া মানে বেছি ভাল হয় তো তাৰ কাৰণে আমি মানে এইটো নতুনকৈ মানে এইটো ফ্লাৱাৰটো আনিছোঁ ইয়াত এড কৰি দিছোঁ আচ্ছা আচ্ছা তো আপোনালোকৰ এই গোটটোত কিমানজন মানুহ আপোনালোকে জড়িত কৰি ৰাখিছে এই গোটটোত আপোনাৰ 10জনীয়া হয় 10জনীয়া গ্ৰুপ হয় আমাৰ গোটটোৰ নাম আকৌ এবাৰ ক'বচোন নাম খাতিলে ৰূপালী আত্মসহায়ক গোট বামুণীগাঁও হয় হয় ঠিক আছে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইয়াত আহি আপোনালোকৰ কেনেকুৱা লাগিল ঠিক আছে স্বাগতম জনাইছোঁ নমস্কাৰ আপোনাৰ নামটো ক'বচোন পূৰ্ণিমা ৰাভা আপোনাৰ নামটো নমস্কাৰ মোৰ সংগীতা ৰাভা আপোনাৰ নামটো নমস্কাৰ মোৰ নাম বৰ্ণালী নাথ গতিকে আৰু আপোনালোকে এই তিনিজনে গোটৰ নেতৃত্ব দিছে মেইনলি ঠিক আছে আপোনাৰ গোটৰ নামটো কওকচোন গোটেইকেইটা ক'ব পাৰে জাগৰণ গ্ৰাম্য সংগঠন আৰু আপোনালোকে ইয়াতে কি কি বস্তু ইয়াত আজি আপোনালোকে নিজ হাতেৰে চবখিনি গোটেইখিনি বস্তু আপোনাৰ নিজ হাতেৰে কৰিছে হা এইটো কি বস্তু আপোনাৰ হালধি কেইটকা 20 টকা ইয়াত কিমান গ্ৰাম আছে 100 গ্ৰামত 20 টকা তাৰপিছত আমি আপোনালোকে আৰু দেখাই থাকক এইটো কি এইটো বগৰীটোত কিমান দাম 20 টকা এইটো কিমান গ্ৰাম আছে 100 গ্ৰাম বগৰীত 20 টকা তাৰপিছত আৰু এইটো পিঠা এইটো কি নাৰিকলৰ পিঠা কেইটা দিছে আপোনালোকে 7টামান দিছে 20 টকাত আৰু আমি এইটো কি বস্তু আৰু এইটো কলৰ চিপছ এইটো আপোনাৰ পেকেট কিমান 10 টকা আৰু আহি থাকচোন আপোনালোকে এইফালে আহি থাকক
আৰু এইটো কি নাৰিকল নাৰিকলৰ চিৰা এইটো নাৰিকলৰ চিৰা না নাৰিকলৰ চিৰা এইটো ঠিক আছে আৰু এইটো বৰা চাউল আৰু এইটোতো মাটি কঁঠাল এইটো আমি চিনি পাইছোঁ আৰু ইয়াতে কিবা এটা বেলেগ বস্তু দেখা পাইছিলোঁ এইটো আপোনালোকে লক্ষ্য কৰিব যে যিটো আমি চাই ওলাই সেই খৰি যিটো চাই সেইটো সুন্দৰকৈ পেকিং কৰি ইয়াত বজাৰত উপলব্ধ কৰিছে ইয়াৰ পেকেট কিমান 10 টকা মাত্ৰ 10 টকা গতিকে এক টুকুৰা যদি ভীম চাবোন কিন্তু বেছি দিন নাযায় গতিকে এই চাবোনৰ সলনি যদি আপোনালোকে এই 1 টকা 10 টকাত কিনি নেই বহুত দিন যাব মোটামুটি ধৰক মই এটা আন্দাজ 10-15 দিন যাব আৰু অতি কমেও আৰু এইবিলাক হালধিৰ পেকেটবিলাকত কিমান দাম 20 টকা আৰু এইবিলাক বৰা চাউল 60 টকা কেজি ঠিক আছে আপোনালোকক গোটেইকেইজনকে লগ পাই যথেষ্ট ভাল লাগিল আৰু আপোনালোকৰ এই আত্মসহায়ক গোটৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ মানে লোকেল বস্তুবিলাক মানে লোকেল গোটেইখিনি বস্তু মানে চাব পাৰে আৰু মানে মানুহ যিগিলা মানে আজিকালিতো গমেই পাইছে যিকোনো বস্তু মানে বহুত কম বস্তুবিলাক এতিয়া মানে প্ৰদৰ্শন হিচাপে দেখা পাইছে আত্মসহায়ক গোটবিলাকে মানে বস্তুবিলাক বনাই লৈ আহিছে প্ৰস্তুত কৰি কেনে বা হেৰি কৰি কেনে আৰু আনিছে আৰু মানে কম দামত পায় বহুত কম দামত পায় এতিয়া আমাৰ বহুত কম দামত যিকোনো বস্তু কমতো পায় আৰু বস্তুকেইটা লোকেল বস্তু নিজৰ ঘৰত বনোৱা খাই ভাল পায় আৰু মানে আচ্ছা আপোনাক এইখিনি মতামত জনোৱাৰ বাবে যথেষ্ট ধন্যবাদ জনাইছোঁ এবাৰ কচুবিলাকৰ দাম কিমান বাঁহৰ চুঙাৰ দৈৰ দাম হৈছে 70 টকা 70 টকাত 1 লিটাৰ বাঁহৰ চুঙাৰ দৈ দাম কিমান 60 টকা খেৰবেৰীৰ পৰা আহিছে আৰু আপোনালোক ধুমগাৰা সুৰুজমুখী ধুমগাৰা আত্মসহায়ক গোট বঢ়িয়া আৰু আপোনালোকে যথেষ্ট গোটেইখিনি ঘূৰা বস্তুৱে আনিছে ঠিক আছে খাটি ইয়াত ভাইজানীয়া এইটো খাটি সৰিয়হৰ তেল এইটো আত্মসহায়ক গোটবিলাকে বনাইছে খাটি সৰিয়হৰ তেল ইয়াৰ দাম কিমান 110 টকা আধা লিটাৰ তাৰমানে 1 লিটাৰৰ দাম 220 টকা আৰু এইটো খাৰ নেকি খাৰটো কিমান দাম 10 টকা এইটো হ'ল ভীমকলৰ খাৰ 10 টকা আমি এনে জেনেৰেলি চৌদা খাই থাকোঁ আমি টাউনত গতিকে ইয়াত গাঁৱত এইটো আপোনাৰ পায় যথেষ্ট ভীমকলৰ কলাখাৰ বুলি কয় ইয়াত মানে মুচু ধুবলৈ এইটো বিৰাট ভাল চেম্পুত কৰি ভাল কাম কৰে এইটো মাটিমাহৰ দালি আৰু এইবিলাকতো এইটো আপোনাৰ মাহৰ দালি এইটো মাহ আকাৰে খায় নেকি এইটো মাহ আকাৰে খায় তিল আছে মাহ আছে এতিয়া তিলৰ দাম কিমান 160 টকা আৰু মাহৰ দাম 100 ঠিক আছে আপোনালোকক গোটেইকেইটাকে লগ পাই যথেষ্ট ভাল লাগিল আৰু আপোনালোকে সুন্দৰকৈ কামবিলাক কৰি যাওক ধন্যবাদ পোনপ্ৰথমে আপোনাক বিশ্বদৰ্শনলৈ স্বাগতম জনাইছোঁ আপোনাৰ আত্মসহায়ক গোটৰ নামটো কওকচোন কওক আচ্ছা আৰু আপোনাৰ নামটো নমস্কাৰ মোৰ নাম মিছ মই আত্মসহায়ক গোটৰ বীৰাংগনা আত্মসহায়ক চুবুৰীঘাট আচ্ছা আপোনালোকৰ দুয়োজনৰে ইয়াতে সুন্দৰকৈ বস্তুবিলাক ৰাখিছে আহকচোন আপোনালোকে আমাক বস্তুবিলাক অকণমান আমাক দেখাই দিয়ক এইটো কাৰ এইটো দামটো এইটো কিমান 200 টকা এখন কি গামোচা ফুল গামোচা আপুনি কৈ যাব হা আৰু এইটো হয় 300 টকা দামটো 300 টকা আৰু এই বেগটোত কিমান দাম এইটো 80 টকা হয় ঊলৰ হয় আপুনি যে মেলাত আহিলে আপোনাৰ ইয়াত মেলাত আহি কেনেকুৱা অনুভৱ হ'ল মেলাত ভালে লাগিছে আমাৰ অসমীয়া মহিলাসকলৰ মানে থলুৱা কাপোৰ কানি লাৰু পিঠা পনা এইবিলাক বনাইছে গোটেইবিলাকে দোকান মেলা কৰি পেলাই দিছে ভালেই লাগিছে আৰু অৱশেষত আমি এটা কথা ক'বই লাগিব যে সহায়ক গোটবিলাকৰ কাম দেখি সঁচাই যথেষ্ট ভাল লাগিল
আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বিষ্ণু দাসৰ ইউটিউব চেনেল বিষ্ণুক ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় এটা লাইক দিব। আমাৰ নেক্সট ভিডিঅ'ত দেখিবলৈ পাব জনপ্ৰিয় এখন বনভোজস্থলী চাউলডুবি। গতিকে সেই ভিডিঅ'টো আপোনালোকে চাব।